বেপুৰীয়াৰ ২ নং মৰিচা পথাৰত পৰম্পৰাগত বহুৱা নাচ প্ৰদৰ্শন প্ৰায় প্ৰতি ২ বছৰৰ মূৰে মূৰে মৰিচা পথাৰৰ সোণোৱাল কছাৰীৰ জনগোষ্ঠীৰ লোকসকলে গাঁওখনৰ পৰা অপায় অমংগল দূৰ হোৱাৰ বাবে বহুৱা নাচ পৰিৱেশন কৰে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বহুৱা থানৰ পৰা অপায় অমংগল ৰূপী তিনি বহুৱাক লগত লৈ গাঁওবাসীয়ে নৃত্য কৰাৰ লগতে পথাৰৰ মাজত অপেশ্বৰী ৰূপী নাচনীসকলৰ লগত হাত পাক ঘূৰি নাচি বাগি তিনি বহুৱাক গাঁৱৰ পৰা খেদি পঠিওৱা হয় দক্ষ যজ্ঞৰ আধাৰত দীৰ্ঘদিনৰে পৰা গাঁওখনত পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি অহা হৈছে বহুৱা নাচ চাবৰ বাবে মৰিচা পথাৰত সমবেত হয় অগণন লোক দুই নং মৰিচা পথাৰ বাকী ৰাইজে প্ৰতি ২ বছৰৰ অন্তৰে বহুৱা নাচ পৰিৱেশন কৰি আহিছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে গোটেই অঞ্চলতে লোকাৰণ্য হৈছে খুব এটা সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ এটা বসন্তৰ আগমনৰ লগে লগে এই অঞ্চলৰ পৰা অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যেৰে এইবাৰ গাঁওবাসী ৰাইজে বহুৱা অনুষ্ঠানটো প্ৰতি ২ বছৰ অন্তৰে অনুষ্ঠিত কৰি আহিছে আজি মৰিচা পথাৰবাসী সমূহ সোণোৱাল ৰাইজে বহাগৰ অষ্টম দিনা আমাৰ বহুৱা নাচ উৎসৱটি উদযাপন কৰিছে প্ৰতি ২ বছৰ অন্তৰে এই উৎসৱ পালন কৰা হয় ইয়াৰ মূল উদ্দেশ্য হ'ল আগন্তুক নৱবৰ্ষটি যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা কৰে বহুৱা প্ৰতীকী আমাৰ সোণোৱালসকলৰ অৰণ্য জীৱনৰ এক প্ৰতীকী স্বৰূপ এয়া হ'ল মানে অন্যায় অপ্ৰীতি আৰু অসুখ বিশেষকৈ অপায় অমংগলৰ প্ৰতীকী ৰূপে গণ্য কৰা হয়।